ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ ৩ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ মাৰ্চ মাহৰ ১৭ তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব আজি বিয়লি 4:58 পৰ্যন্ত। তাৰপিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 12:41 পৰ্যন্ত। তাৰপিছত স্বাতি নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:09 পৰা 10:20 পৰ্যন্ত, আকৌ 12:43 পৰা 2:17 পৰ্যন্ত, আকৌ 3:16 পৰা 4:20 পৰ্যন্ত, আকৌ 4:35 পৰা 5:16 পৰ্যন্ত, আকৌ 5:50 পৰা 7:23 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:28। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি পৰিয়ালৰ যিকোনো ভুলৰ বুজাবুজিৰ সমাধান হ'ব, যাৰ বাবে পাৰস্পৰিক সম্পৰ্কত আপোনালোকৰ মধুৰতা দেখিব। সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত আজি আপোনাৰ আলোচনা হ'ব আৰু আপোনাৰ আত্মসন্মান আৰু আত্মবিশ্বাসে আপোনাক উন্নতিও দিব। যদি আপোনাৰ ওচৰত কোনোবা এজনৰ লগত কোনো বিভাজন চলি আছে তেনেহ'লে সেইটো উদঙাই দিয়াৰ পৰিৱৰ্তে পাৰস্পৰিক কথা বতৰাৰ জৰিয়তে কেনেদৰে আঁতৰ কৰিব পাৰি তাৰ প্ৰতি চেষ্টা কৰক। যদি আপোনাৰ কোনো ভ্ৰমণ পৰিকল্পনা কৰিছে তেনেহ'লে এতিয়াৰ বাবে পিছুৱাই দিয়ক, কাৰণ ই আপোনাৰ দৈনন্দিন জীৱনত কিছু বাধা জন্মাব পাৰে। গতিকে কেইদিনমান পিছত আপুনি পৰিকল্পনা কৰাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময় আপোনাৰ বাবে লাভজনক অৱস্থাত আছে আৰু প্ৰগতিশীল হ'বলৈও গৈ আছে। গতিকে কৰ্মক্ষেত্ৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক কৰক আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলৰ পৰামৰ্শৰ প্ৰতিও গুৰুত্ব দিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব। কিছু নতুন কামৰ বোজা আজি নিয়োজিত লোকসকলৰ ওপৰত পৰিব, কিন্তু তেওঁলোকে উচ্চ বিষয়ৰ পৰা যদি সহায় লয় তেনেহ'লে কামবোৰ অতি সোনকালে কৰিবলৈ তেওঁলোক সক্ষম হ'ব আৰু প্ৰণালীবদ্ধভাৱেও কৰিবলৈ তেওঁলোক সক্ষম হ'ব। অবিবাহিত মানুহৰ বাবে এটা আজি ভাল সম্পৰ্ক আহিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি আনন্দৰ সৃষ্টি হ'ব আৰু বিবাহিত জীৱনত মধুৰতা থাকিব আৰু পতি পত্নী দুয়োজনে পৰিয়ালৰ ক্ষেত্ৰত কিছু নতুন কামো কৰিব পাৰে। বন্ধু বান্ধৱীৰ সৈতে এটা সুখৰ সন্ধিয়া আজি কটাবলৈ আপোনালোক সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ভাল কিছু প্ৰতিফলন দেখা পাব। অত্যাধিক কামৰ বাবে আজি আপুনি মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰিব আৰু লগতে কিছু সময় আপুনি নিজৰ বিনোদনমূলক কামত কটাবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰিব আৰু আপুনি সুস্থ হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি কিছুদিন ধৰি চলি থকা ব্যস্ততা কম হ'ব আৰু নিজৰ বাবেও কিছু সময় উলিয়াবলৈ আপোনালোক সক্ষম হ'ব। আত্মনিৰীক্ষণৰ দ্বাৰা আজি আপুনি বহু সমস্যাৰ সমাধান বিচাৰি পাব আৰু যাৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব পাৰিব। আপুনি বিশেষ কিবা এটা লাভ কৰিবলৈ আজি ওলাইছে, গতিকে আপোনাৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক আৰু নিজৰ কামতে আপুনি যথেষ্ট সময় উচৰ্গা কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলন দেখা পাব। সময় অনুযায়ী সক্ৰিয় হৈ থকাটো আপোনাৰ বাবে জৰুৰী হ'ব। এলাহৰ বাবে আনৰ ওপৰত কাম দিবলৈ চেষ্টা নকৰিব, কাৰণ সেইবোৰ আবদ্ধ হৈ পৰিব। গতিকে যিমান পাৰে নিজে কৰিবলৈ যত্ন কৰিব। গুৰুত্বপূৰ্ণ কামসমূহ নিজে কৰাটোৱেই আপোনাৰ বাবে মংগলদায়ক আৰু ইয়াৰ ফলত আপুনি সুফলো লাভ কৰিব। আত্মকেন্দ্ৰিক হৈ আজি কেৱল নিজৰ কথা চিন্তা কৰিলে ঘনিষ্ঠ সম্পৰ্কত কিছু তিক্ততা আহিব পাৰে, গতিকে আপুনি পৰিয়ালৰ কথাও কিছু ভাবিব লাগিব। আজি আপুনি ব্যৱসায়ত চলি থকা প্ৰত্যাহ্বানৰ পৰা কিছু সকাহ পাব আৰু পৰিস্থিতি ভাল হ'বলৈ আৰম্ভ কৰিব, যাৰ ফলত আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এতিয়া কামবোৰ আৰু অধিক সংঘটিত কৰিবলৈ বহুত কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব, গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ সহায় ল'লেও আপুনি কিছু সকাহ অনুভৱ কৰিব। যদি কৰ্মৰত পেছাদাৰীসকলে পৰিৱৰ্তনৰ সুযোগ পায় তেনেহ'লে তেওঁলোকে সেইবোৰ তৎক্ষণাত ল'ব লাগে। ইয়াৰ ফলত তেওঁলোকৰ নিজা পচন্দৰ জেগালৈ যোৱাৰো সম্ভাৱনা থাকিব।
বিবাহিত জীৱন আজি মধুৰতাপূৰ্ণ হ'ব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰৰ পৰিস্থিতি সুখদায়ক কৰিবলৈ আপোনালোক সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। পুৰণি বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ আকৌ সতেজ হৈ পৰিব। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে বেছি মানসিক চাপ নল'ব। প্ৰতিটো পৰিস্থিতিতে আপুনি ধৈৰ্য আৰু সংযমতা বজাই ৰাখিব। এনে কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিস্থিতি আপোনাৰ ইচ্ছা অনুসৰি হ'ব, কিন্তু সময়ৰ সৎ ব্যৱহাৰ কৰাটো আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে কামবোৰ আপুনি সময়মতে কৰিবলৈ যত্ন কৰিব আৰু আপুনি আপোনাৰ ঘনিষ্ঠ লোকৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰিব আৰু লগতে এটা বিশেষ লক্ষ্যটো উপনীত হ'বলৈ প্ৰেৰণাও পাব, যাৰ ফলত আজি আপোনাৰ মনটো সুখী হৈ পৰিব। কেৱল এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিবলৈ আপুনি অপ্ৰয়োজনীয় কামৰ পৰা আঁতৰি থাকিব লাগিব। এনে কৰিলে আপোনাৰ লক্ষ্যত অতি সোনকালে আপুনি পাব। নিজৰ ওপৰত অতিৰিক্ত কামৰ বোজা লোৱাৰ পৰা বিৰত থাকিব, অন্যথা ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে কিছু অসুবিধা অনুভৱ কৰিব পাৰে। খং আৰু ইগ'ৰ বাবে আপোনাৰ কামত কিছু বাধা জন্মিবও পাৰে, গতিকে খং আৰু ইগ' নিয়ন্ত্ৰণত ৰাখিব। ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে আত্মীয় আৰু ঘনিষ্ঠ আত্মীয়ক আওকাণ নকৰিব, অন্যথা আপোনালোকৰ সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে। সামাজিক কাম কাজতো আপোনাৰ উপস্থিতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপুনি সমাজত কিছু সন্মানো লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হ'ব লাগিব, অন্যথা প্ৰবঞ্চনাৰো সম্ভাৱনা থাকিব। এই সময়ত আপোনাৰ কামৰ মান আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। ইয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত সন্মান বৃদ্ধি পাব আৰু গ্ৰাহকো আকৃষ্ট হ'ব। আপোনাৰ উচ্চ বিষয়াৰ লগত আপোনাৰ সিদ্ধান্ত অমিল হ'ব পাৰে, গতিকে তেওঁলোকৰ সিদ্ধান্তকে আপুনি অগ্ৰাধিকাৰ দি চলক। তেনেহ'লে দেখিব আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু ইয়াৰ ফলত আপুনি নতুন কৃতিত্ব লাভ কৰিব পাৰিব। গতিকে কৰ্তৃপক্ষৰ সৈতে আপুনি ভালদৰে কথা বতৰা পাতিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব লাগিব। অসাৰ যুক্তিয়ে পৰিয়ালৰ শান্তি আৰু সুখত প্ৰভাৱ পেলাব পাৰে, গতিকে আজি পৰিয়ালত কিছু আপুনি সংযমতা বজাই ৰাখিব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি সম্পৰ্কত মধুৰতা দেখিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। আজি আপোনাৰ জ্বৰ আৰু শৰীৰৰ বিষৰ অভিযোগ থাকিব, গতিকে এই সময়ত আপুনি উপযুক্ত চিকিৎসা আৰু প্ৰচুৰ জিৰণি লোৱাৰ প্ৰয়োজন হ'ব। এনে কৰিলে আপুনি অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছুমান অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু বহুতো গুৰুত্বপূৰ্ণ বিষয়ত মত বিনিময় হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ বিষয় সেইবোৰ উত্থাপন কৰিবলৈ নাপাহৰিব। যদি আপুনি সম্পত্তিত বিনিয়োগ কৰিবলৈ বা বাহন কিনাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে বেছি নাভাবিব, সময় অনুকূল হৈ আছে, আপুনি এই ক্ষেত্ৰত আগবাঢ়িব পাৰে। আৰু মনত ৰাখিব যে এই সকলোবোৰ কাম কাজৰ মাজতে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে, গতিকে আপোনাৰ নিজৰ কামবোৰতো গুৰুত্ব সমানে দিবলৈ যত্ন কৰিব, কাৰণ ব্যক্তিগত কামবোৰক আওকাণ কৰিলে আপোনাৰ কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। ঘৰুৱা খৰচৰ বাবেও আজি সুষম বাজেট তৈয়াৰ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা আপুনি আৰ্থিক সমস্যাটো জড়িত হ'ব পাৰে। ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনা বিবেচনা কৰক পুনৰ, কাৰণ এই সময়ত আপুনি এইবোৰ কাৰ্যকৰী কৰিলে কিছু অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে সকলো ক্ষেত্ৰতে আপুনি ধ্যান ৰাখি তাৰপিছতহে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ৰাজহুৱা ব্যৱহাৰ আৰু ভাল বন্ধুৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিছু বিশেষ সাফল্য লাভ কৰাৰ সুবিধা আহিছে, গতিকে আপোনাৰ এই সুবিধা কোনো কাৰণতে এৰি নিদিব। কেনেদৰে আপুনি ভালদৰে পৰিকল্পনাবোৰ বাস্তৱায়িত কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি গুৰুত্ব দিয়ক। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সহযোগিতাই ঘৰৰ পৰিৱেশ সুখদায়ক কৰি তুলিব। কিছু ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকৰ মাজত বিশ্বাস থকাটো অত্যন্ত জৰুৰী হ'ব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা বৃদ্ধি পাব পাৰে। এই সময়ত তেওঁক উপযুক্ত চিকিৎসাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে তেওঁৰ উপযুক্ত চিকিৎসা কৰোৱাটো আপোনাৰ দায়িত্ব হ'ব। এনে কৰিলে আপোনাৰ ঘনিষ্ঠ আত্মীয় অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কথা কোৱাৰ সুৰ আৰু আপোনাৰ কামৰ শৈলী দেখি মানুহ আপ্লুত হ'ব আৰু ইয়াৰ ফলত আপুনি কিছু জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ কিছু বিশেষ কাম কৰিবলৈও আপুনি সক্ষম হ'ব
আৰু বেছি দৌৰি ফুৰাটো আপোনাৰ বাবে ভাল নহ'ব গতিকে আপুনি নিৰ্দিষ্ট কামতে আপুনি আজি মনোযোগ দিয়াটো ভাল হ'ব আপোনাৰ আৰ্থিক অৱস্থা আৰু অধিক শক্তিশালী কৰিবলৈ সময় দৰকাৰ হ'ব গতিকে আপুনি অলপকৈ চেষ্টা কৰি যাওক আপুনি অতি সোনকালে আপোনাৰ আৰ্থিক অৱস্থা ভাল কৰিবলৈ সক্ষম হ'ব ঘনিষ্ঠ আত্মীয় বা বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্কত তিক্ততা আহিবলৈ নিদিব কাৰণ এনে কৰিলে আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব পাৰে আৰু আজি হঠাতে কিছুমান খৰচৰ সৃষ্টি হ'ব যিবোৰ আপুনি কমাব নোৱাৰিব আৰ্থিক অৱস্থা দুৰ্বল হৈ থাকিব যদিও এই সময়ত আপুনি ধৈৰ্য বজাই ৰখাটোৱে আপোনাৰ বাবে উত্তম হ'ব ব্যৱসায়ত আপুনি প্ৰতিযোগিতা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব গতিকে আপোনাৰ কৰ্মক্ষমতা আৰু প্ৰতিভাক প্ৰমাণ কৰিবলৈ বহুত সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব গতিকে কোনো কাৰণতে আপুনি হাৰ নামানিব প্ৰয়োজন হ'লে আপোনাৰ কৰ্মচাৰীসকলৰ পৰাও আপুনি সহায় ল'ব পাৰে ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনাৰ লগ পোৱাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব গতিকে তেওঁলোকৰ সৈতে আপুনি কিছু আলোচনা কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছু লাভ হ'ব চৰকাৰী কাম-কাজ আজি সংঘটিত হৈ থাকিব যাৰ ফলত নিয়োজিত ব্যক্তিসকলৰ মানসিক অৱস্থা আজি সুস্থ হৈ থাকিব ঘৰৰ শৃংখলা বজাই ৰখাত পৰিয়ালে আজি সহযোগ কৰিব আৰু সকলোৱে আপোনালোকে একেলগে কৰিবলৈ যোৱাৰো সুবিধা পাব আৰু পৰিয়াল ব্যৱস্থাটো আজি সুখদায়ক হ'ব অত্যাধিক কামৰ বোজা আৰু মানসিক চাপৰ বাবে আজি শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে গতিকে ইয়াৰ মাজতে আপুনি জিৰণি আৰু সঠিক খাদ্য গ্ৰহণ কৰাটো নিশ্চিত কৰিব আৰু শাৰীৰিকভাৱে বেছি দুৰ্বলতা অনুভৱ কৰিলে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া কন্যা ৰাশি জাতকৰ আজি আপুনি পৰিয়াল সম্পৰ্কীয় কিছুমান সিদ্ধান্ত কঠোৰভাৱে ল'ব লাগিব কিন্তু ই কেৱল ইতিবাচক ফলাফলহে দিব গতিকে যদি আপুনি পৰিয়ালত কিছু কঠোৰ সিদ্ধান্ত ল'ব লগা হয় আপুনি পিছহুকা নামাৰিব আপোনাৰ মনত নতুন পৰিকল্পনাৰ সৃষ্টি হ'ব যিটো ঘৰ আৰু ব্যৱসায় দুইটাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব যদি ধন কৰবাত আবদ্ধ হৈ আছিল তেনেহলে সেইবোৰো আজি উদ্ধাৰ সম্ভৱ হ'ব যাৰ ফলত আপোনাৰ আজি আৰ্থিক উন্নতিও দেখা যাব খৰচ বৃদ্ধিৰ বাবে আজি কিছু চিন্তনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে কিন্তু ইয়াৰ সমাধান অতি সোনকালে আপুনি পাব গতিকে আৱেগিক হৈ খৰখেদাকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব যদি কাৰোবাৰ লগত মতাদৰ্শগত মতানৈক্য হৈ আছে তেনেহলে সেইবোৰ সমাধানৰ বাবে আপোনাৰ প্ৰচেষ্টা আজি সফল হ'ব আৰু সম্পৰ্ক পুনৰ আপোনালোকৰ ভাল হ'ব ব্যৱসায়িক ব্যৱস্থা উন্নত হ'ব যিয়ে আপোনাৰ কাম প্ৰক্ৰিয়াও ক্ষীপ্ৰ কৰিব আৰু ব্যৱসায়িক আপুনি কিছু গতিবিধিও আপুনি সলনি কৰিব লাগিব যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰতো কিছু ভাল প্ৰভাৱ পৰিব কিন্তু অংশীদাৰিত্ব সম্পৰ্কত সোমোৱাৰ আগতে সকলো দিশৰ বিষয়ে আপুনি ভালদৰে চিন্তা চৰ্চা কৰিহে আগবাঢ়িব নহলে আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে মহিলাসকলে নিজৰ কামৰ প্ৰতি উৎসাহী হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে কিছু ভাল প্ৰতিফলনো দেখা পাব কাৰ্যালয়ত এটা গুৰুত্বপূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰাত আজি নিয়োজিত লোকসকল সফল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব পাৰিব ঘৰৰ ব্যৱস্থা সন্দৰ্ভত স্বামী-স্ত্ৰীৰ মাজত আলোচনা হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰ ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখিব ভাৰসাম্যহীন খাদ্যৰ বাবে পাচনতন্ত্ৰৰ সমস্যা বৃদ্ধি পাব পাৰে গতিকে দৈনন্দিন কাম-কাজ সংঘটিত কৰি ৰাখক আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰক ইয়ে আপোনাক সুস্থ কৰি ৰখাত সক্ষম কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া তুলা ৰাশি জাতকৰ বাবে অনুকূল সময় সঠিকভাৱে আপুনি সময় আবণ্টন কৰি যিবোৰ পৰিকল্পনা আপুনি কিছুদিনৰ পৰা সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আহিছিল আপোনাৰ প্ৰচেষ্টাৰ জৰিয়তে আজি কাৰ্যকৰী কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলাফল আপোনাৰ ভাল হ'ব সম্পত্তি সম্পৰ্কীয় কামে আজি ইতিবাচক ফলাফল দিব আৰু বহু দিনৰ পৰা যিবোৰ আপোনাৰ সমস্যা আছিল সেইবোৰ নাইকিয়া হ'ব ধৰ্মীয় বিষয়তো আজি আপুনি আগ্ৰহী হ'ব যাৰ ফলত আপুনি আজি মানসিকভাৱেও শান্তি লাভ কৰিব অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰক আজি অন্যথা আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব ঘনিষ্ঠ আত্মীয় আপোনাৰ বিৰুদ্ধে উৰাবাতৰি বিয়পাব পাৰে গতিকে কাকো আজি অন্ধভাৱে বিশ্বাস নকৰিব আৰু কোনো ধৰণৰ উৰাবাতৰিত আপুনি মনোযোগ নিদিব এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে যাৰ ফলত তেওঁলোকৰ পৰীক্ষাৰ ফলাফলতো প্ৰভাৱ পৰিব গতিকে সংযত হ'বলৈ যত্ন কৰাটো ভাল হ'ব ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন ধাৰণা আৰু প্ৰস্তাৱৰ উন্নয়ন ঘটিব আৰু বজাৰত আপোনাৰ উৎকৃষ্ট ইমেজৰ বাবেও কিছুমান ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনতো কিছু ভাল প্ৰতিফলন দেখা যাব আজি আপুনি ব্যৱসায়ী লোকৰ সৈতে যিমান পাৰে যোগাযোগত থাকক কিন্তু আপোনাৰ কামৰ পদ্ধতি কাৰো আগত প্ৰকাশ নকৰিব অন্যথা সেইবোৰ আপোনাৰ কোনোবাই সুবিধা ল'ব পাৰে ঘৰ আৰু ব্যৱসায়ত আজি আপোনাৰ সমন্বয় বজাই ৰাখি ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিবলৈ আপুনি আজি সক্ষম হ'ব
আৰু ইয়াৰ ফলত আপোনাৰ আজি ঘৰতো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব প্ৰেমৰ সম্পৰ্কত কিছু কঠিনতা আহিব পাৰে গতিকে দুয়োজনে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সম্পৰ্কত ঘনিষ্ঠতা আনিবলৈ যত্ন কৰিব লাগিব অতিৰিক্ত কামৰ বাবে আজি ক্লান্তিয়ে ঠাই পাব পাৰে গতিকে আজি আপুনি স্বাস্থ্য আপুনি যত্ন ল'ব লাগিব আৰু সময়মতে আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব ইয়ে আপোনাক সুস্থ কৰি ৰাখিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 4 এতিয়া বৃশ্চিক ৰাশি জাতকৰ সময় অনুকূল হৈ আছে তাৰ সুবিধা ল'বলৈ যত্ন কৰক সকলো কাম পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰক আৰু আপুনি নিজৰ ভিতৰত আচৰিত শক্তি অনুভৱ কৰিবলৈ আজি সক্ষম হ'ব যাৰ ফলত আপুনি আজি ইতিবাচক হৈও থাকিব যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ কামৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব সহকাৰে থকাটো ভাল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ লক্ষ্য নিৰ্ধাৰণতো সফল হ'ব বন্ধু বান্ধৱীক আজি লগ পোৱাৰ সুযোগ পাব আৰু তেওঁলোকৰ সৈতে আপোনাৰ মনৰ কথাবোৰ প্ৰকাশ কৰাটো সক্ষম হ'ব যিয়ে আপোনাক শান্তি প্ৰদান কৰিব এই সময়ত যিকোনো ধৰণৰ লেনদেন কৰাৰ সময়ত সাৱধান হ'ব কাৰণ কিছু ভুলৰ বাবে আপোনাৰ আজি ক্ষতি হ'ব পাৰে আৰু আজি আপোনাৰ কিছু ভুল বুজাবুজিৰ বাবেও আপোনাৰ ক্ষতিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে এই অৱস্থাত আপুনি কাকো অন্ধভাৱে বিশ্বাসত নল'ব যিকোনো পৰিস্থিতিতে আজি সমস্যাৰ প্ৰতি ভয় খোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনাৰ সমাধান ওলাই পৰিব অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে আজি সহায়ক হ'ব টেলিফোন বা অনলাইন কাৰ্যকলাপৰ জৰিয়তে ব্যৱসায়িক অৱস্থা আজি ভাল হৈ থাকিব আৰু আপুনি আপোনাৰ কষ্ট অনুযায়ী ফলাফল পাব নিয়োজিত ব্যক্তিৰ বাবে কিছুমান সমস্যা থাকিব পাৰে গতিকে নিজৰ কামত মনোনিৱেশ কৰি থাকক আৰু উৎসৱ বিষয়ৰ পৰাও সহায় লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব তেওঁলোকৰ পৰামৰ্শ অনুযায়ী আপুনি যদি আগবাঢ়ে তেনেহ'লে কামবোৰতো আপুনি সফলতা নিশ্চয়কৈ পাব ঘৰত আৰু পৰিয়ালত এক সুখ আৰু মৰম লগা পৰিৱেশ থাকিব যাৰ ফলত আজি আপুনি ঘৰত সময় কটাই কিছু মানসিকভাৱেও আনন্দ অনুভৱ কৰিব প্ৰেমৰ সংগীক উপহাৰ দিলে আজি আপোনালোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব বিপদজনক কামত আজি লিপ্ত নহ'ব কিবা শাৰীৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু গাড়ী চলোৱাৰ সময়ত আপুনি আজি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব কাৰণ আঘাত পোৱাৰ সম্ভাৱনা আছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া ধনুৰাশি জাতকৰ আজি আপুনি বিনিয়োগ বা আগতে কৰা কামৰ শুভফল পাবলৈ গৈ আছে গতিকে ইয়াৰ ফলত আজি আপুনি এক অভূতপূৰ্ব অনুভৱ কৰিবলৈ সক্ষম হ'ব ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে গেট টুগেডাৰ হোৱাৰো সম্ভাৱনা আছে আৰু এই পৰিকল্পনা আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনাক সতেজ অনুভৱ কৰাব যুৱক যুৱতীসকলে নিজৰ জ্ঞান আৰু সাহসেৰে কঠিন প্ৰত্যাহ্বানসমূহো অতিক্ৰম কৰাত তেওঁলোক আজি সফল হ'ব অত্যাধিক ব্যস্ততাৰ বাবে আজি আপোনাৰ কাম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাত কিছু প্ৰত্যাহ্বান আহিব পাৰে গতিকে আজি আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰতে বেছিকৈ মনোযোগ দিব আৰু কঠোৰ পৰিশ্ৰম কৰিলে আপুনি সেইবোৰত কিছু সুফলো লাভ কৰিব যুৱক যুৱতীসকলে আনৰ কথাৰ দ্বাৰা আজি প্ৰভাৱিত হ'ব নালাগে বৰঞ্চ নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলি আগবাঢ়ি যাওক ব্যৱসায়িক কাম কাজ আজি সুসংগঠিত হৈ থাকিব কিন্তু চৰকাৰী চাকৰিয়ালসকলৰ লগত লেনদেন কৰোঁতে অলপ সাৱধান হ'ব আপোনাৰ নেতিবাচক মনোভাৱে আপোনাৰ বাবে অশান্তিৰ সৃষ্টিও কৰিব পাৰে গতিকে নিজকে সংযত কৰিবলৈ যত্ন কৰিব আৰু চাকৰি বিচাৰিবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলে আজি ফোন বা ইমেইল যোগে কিছু ভাল খবৰ লাভ কৰিব যাৰ ফলত তেওঁলোকৰ মনত আজি আনন্দৰো সৃষ্টি হ'ব পাৰিবাৰিক সুখ আৰু শান্তি আজি আপোনাৰ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি কিছু ভাল পৰিৱেশো উদ্ভৱ হ'ব অবিবাহিত লোকসকলৰ আজি কিছু উপযুক্ত প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱেও সকাহ অনুভৱ কৰিব স্বাস্থ্যৰ প্ৰতি আজি আপুনি অধিক সচেতন হোৱাৰ প্ৰয়োজন থাকিব মানসিক চাপ আৰু ভাগৰুৱা আজি অনুভৱ কৰিব গতিকে আপুনি আজি উচিত জিৰণি লওক আৰু বতৰৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ খাদ্যাভ্যাস ৰাখক আৰু আপুনি উপযুক্ত চিকিৎসাও গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5 এতিয়া মকৰ ৰাশি জাতকৰ আজি যদি সম্পত্তিৰ সৈতে জড়িত কোনো কাম চলি আছে তেনেহ'লে আজি আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি কিছু সকাহো অনুভৱ কৰিব জ্যেষ্ঠ সদস্যসকলৰ দিশা পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে উপকাৰী হ'ব গতিকে তেওঁলোকৰ পৰামৰ্শ মতে আপুনি আজি আপোনাৰ জীৱন ধাৰণ কৰি যাওক অৰ্থনৈতিক অৱস্থাৰো আজি উন্নতি দেখা গৈছে আৰু ইয়াৰ ফলত আপোনাৰ আজি মানসিকভাৱেও শান্তি লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পক লৈ উৎসাহিত হ'ব আৰু তেওঁলোকৰ কিছু ভাল ফলাফলো আহিব ওচৰ চুবুৰীয়াৰ লগত কিবা কাজিয়া বা তৰ্ক আদি হ'ব পাৰে গতিকে আনৰ বিষয়ত আপুনি বেছি হস্তক্ষেপ নকৰাটোৱে আপোনাৰ বাবে আজি ভাল হ'ব ৰাজনৈতিক কাম কাজত ভুল প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব অন্যথা কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব
ব্যৱসায়িক বিষয়ত কিছু অস্থিৰতা আহিব পাৰে, কিন্তু সমস্যাৰ সমাধান সময়মতে পাব আৰু আপোনাৰ পৰিকল্পনাসমূহ গোপনে ৰাখি আপুনি কামবোৰ আগবঢ়াই নিয়ক। ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলন দেখিব পাৰিব। সম্পত্তি সম্পৰ্কীয় যিকোনো ডাঙৰ চুক্তি কোনো কাৰণত বাতিল হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ আপুনি সতৰ্ক হ'ব লাগিব চুক্তি ৰূপায়ণ কৰোঁতে। কাৰ্যালয়ৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলেও কিছু মানসিকভাৱে শান্তি অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি আপোনাৰ পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেমে ঘৰৰ পৰিৱেশ আজি সুখদায়ক কৰি তুলিব আৰু সকলো সদস্যই আজি কিছু সকাহো অনুভৱ কৰিব। অবিবাহিত লোকে হয়তো কিছু ভাল খবৰ লাভ কৰিব আৰু তেওঁলোকৰ সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত কিছু অলপ সতৰ্ক অৱলম্বন কৰিব লাগিব। গাঁঠি আৰু পেশীৰ বিষয়ৰ অভিযোগ আজি থাকিব, লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতি কিছু সময় উলিয়ালে আপুনি এই ক্ষেত্ৰত সুফল পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে জৰুৰী হ'ব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে আজি আপুনি অলপ সাৱধানো হ'ব গাড়ী চলাওঁতে, কাৰণ আঘাত পোৱাৰো সম্ভাৱনা থাকিব। গতিকে ভালদৰে আপুনি চাই চিতি আজি আগবাঢ়িব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ দিনটো অতি সুখেৰে পাৰ কৰিব পাৰিব। আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে বাকী থকা কামবোৰ আপুনি সম্পূৰ্ণ কৰাত আপুনি সক্ষম হ'ব আৰু আপোনাৰ সন্মান সমাজতো অক্ষুণ্ণ থাকিব। গতিকে আজিৰ দিনটো আপোনাৰ বাবে লাভজনক হ'ব। যিকোনো বিষয়ৰ সন্দৰ্ভত আপোনাৰ চলি থকা সমস্যাৰ সমাধান হোৱাৰ বাবে আজি আপুনি সকাহ অনুভৱ কৰিব আৰু আপুনি আগবাঢ়ি যাবলৈ কিছু শক্তি অনুভৱ কৰিব। অখাৰ কামত আজি সময় কটোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে কোনো ধৰণৰ অপ্ৰয়োজনীয় কামত আজি লিপ্ত নহ'ব। আৰু বেটিং আদিত আপুনি গুৰুত্ব প্ৰদান নকৰিব, অন্যথা এইবোৰ কৰিলে আপোনাৰ বিপদজনক হ'ব পাৰে। আৰু কোনো ধৰণৰ আজি বিনিয়োগ নকৰিব, বিনিয়োগৰ পৰা আজি দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব, অন্যথা আপুনি বৃহৎ লোকচানৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। আজি আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ যিবোৰ নেতিবাচক চিন্তা আহিছিলে সেইবোৰো নাইকিয়া হ'ব। ব্যৱসায়ত আজি লাভৰ পৰিস্থিতি আহিব। এই সময়ত মহিলাসকলে নিজৰ ব্যৱসায়ৰ প্ৰতি বিশেষভাৱে সচেতন হ'ব আৰু ভাল ফলাফলো লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক উন্নতিও দেখা যাব। জনসংযোগ আৰু সংবাদ মাধ্যম সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। এই কামত আজি আপোনাৰ সুফল লাভ কৰিব আৰু আপুনি লাভজনক পৰিস্থিতিৰো থাকিব। কৰ্মক্ষেত্ৰত জনসাধাৰণৰ সৈতে লেনদেন কৰাৰ সময়ত অসাৱধান নহ'ব, অন্যথা কিছু ভুলৰ বাবে আপোনাৰ আজি বৃহৎ লোকচানৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। বিবাহিত জীৱনত কিছু অসংগতি থাকিব। যদি আপোনালোকে পাৰস্পৰিক সহমতৰ জৰিয়তে সমাধানৰ চেষ্টা কৰে, তেনেহ'লে আপোনাৰ পাৰিবাৰিক ব্যৱস্থাটো ভাল হৈ পৰিব, অন্যথা কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে আজি কিছু ভাল প্ৰতিফলন দেখিব আৰু ইয়াৰ ফলত তেওঁলোকৰ ঘনিষ্ঠতাও থাকিব। নিজৰ জীৱনশৈলী অনুশাসিত কৰি ৰখাটো জৰুৰী হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে, গতিকে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে নিয়মিতভাৱে চিকিৎসা বা পৰীক্ষা আদি কৰাই থাকিব। আৰু ৰাতিপুৱা খোজ কাঢ়িলে আপুনি ফিট আৰু সুস্থ হৈ থাকিবতো সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময় আপোনাৰ পক্ষত আছে। কামবোৰ আপোনাৰ সহজেই হ'ব আৰু আপুনি নতুন পৰিকল্পনাটো কাম কৰাৰ সুযোগ পাব, যাৰ ফলত আজি আপুনি মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব। পৰিয়াল আৰু বিত্ত সন্দৰ্ভত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিবাচক হ'ব আৰু কিছুদিন ধৰি চলি থকা যিকোনো সমস্যাৰো আপুনি আজি সমাধান লাভ কৰিব। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। ঋণ দিয়া ধন কিছু অংশ উদ্ধাৰ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কিছু আৰ্থিক উন্নতি দেখা যাব। প্ৰতিকূল পৰিস্থিতিত মানসিক চাপত পৰি একো লাভ নহ'ব, গতিকে আপুনি প্ৰতিকূল পৰিস্থিতিত মোকাবিলা কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি আপোনাৰ উপস্থিতিয়ে অনুশাসন বজাই ৰাখিব, কিন্তু কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে কৰ্মক্ষেত্ৰত পৰিৱেশত কিছু প্ৰভাৱ পেলাব পাৰে। গতিকে পৰিস্থিতিবোৰ শান্তিপূৰ্ণভাৱে উন্নত কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে অৰ্থাৎ কৰ্মচাৰীৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা যাব। কোনো বিশেষ কামত অতিৰিক্ত সময় উচৰ্গা কৰিবলগীয়া হ'ব পাৰে নিয়োজিত লোকসকলৰ, গতিকে তেওঁলোকৰ এইটো কথা মনত ৰাখিব লাগিব যাতে তেওঁলোকৰ কাৰ্যালয়ৰ কাম কোনো কাৰণতে ব্যাহত নহয়, অন্যথা উচ্চ বিষয়ৰ পৰা অসন্তুষ্টিৰো সহ্য কৰিব লগা হ'ব পাৰে। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সহযোগিতাৰে ঘৰত সঠিক শৃংখলা বজাই ৰাখিব পাৰিব আৰু ঘৰৰ পৰিৱেশ আজি ইতিবাচক হ'ব। প্ৰেমৰ সংগীয়ে আজি ক'ৰবালৈ যোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো কিছু মধুৰতাও দেখা পাব।
বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। অৱশ্যে আপোনাৰ পদ্ধতিগত ৰুটিন আৰু খাদ্যাভ্যাসে আজি আপোনাক সুস্থ কৰি আৰু ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগ আৰু ব্যায়ামক আপুনি গুৰুত্ব দিয়ক। এনে কৰিলে আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।